এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজি ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত 124 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱৰ আজি শুভাৰম্ভ কৰা হয়। ৰাস মহোৎসৱ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক তথা গেট হস্পিটেলৰ পৰিচালন সঞ্চালক ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডাক্তৰ বেদব্ৰত পাঠকে। ৰাস মহোৎসৱ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে হাজো বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠকে। আন্তৰিক শুভকামনা দিছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ এই উপস্থিতিয়ে আজি 124 সংখ্যক ৰাস মহোৎসৱৰ স্মাৰক গ্ৰন্থ ৰাস ৰেখাৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখক সুবক্তা ঋষিকেশ গোস্বামীয়ে। ৰামদিয়া ৰাসলীলা এই ৰাস উৎসৱত আজি যিহেতু ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছে যি আধ্যাত্মিক পৰিৱেশ আজি ৰামদিয়াত দেখা গৈছে, সকলো ভকতবৃন্দ আমাৰ আধ্যাত্মিক গোটেই গুৰুসকল ইয়াতে আহিছে আৰু ইমান সুন্দৰ এটা বৰ্ণিল কাৰ্যসূচীৰে আজি সম্পন্ন হৈছে আৰু যি সুন্দৰ এটা পৰিস্থিতিৰে সকলো ৰাইজে ইয়াতে শুনিছে কেনেকৈ শ্ৰীকৃষ্ণৰ সেই ৰাসলীলাৰ কথা, কেনেকৈ 1600 গোপিনীক শ্ৰীকৃষ্ণই ৰাসলীলাত অংশগ্ৰহণ কৰিছিলে আমাৰ যমুনা নদীৰ পাৰত, সেই কথাবিলাক আজি ইয়াতে আমি সকলোৱে শুনিছোঁ। সঁচাকৈ বৰ সুন্দৰ এটা উৎসৱৰ নিচিনা এটা পৰিৱেশ হৈছে আৰু ইয়াৰ পৰা এই 11 দিনীয়া যি ৰাস মহোৎসৱ আজি ৰামদিয়াত উদযাপন হৈছে, সমগ্ৰ অসমতে কালিৰ পৰা আৰম্ভ হ'ব। সঁচাকৈ বৰ এটা সুন্দৰ আজি আমি আবেলি পাইছোঁ আৰু সকলোৰে মংগল কামনা কৰি জুবিন দাক আমি স্মৰণ কৰি আজি ৰামলীলাৰ মই উদ্বোধনী প্ৰজ্বলন কৰিলে আমাৰ দীপেন পাঠক ডাঙৰীয়াই, প্ৰাক্তন বিধায়ক, আৰু ডক্টৰ দেৱব্ৰত পাঠক তেখেতে দ্বাৰ উন্মোচন কৰিলে আৰু মই ৰাস ৰেখা স্মৃতি গ্ৰন্থ উন্মোচন কৰিলোঁ। আহি ইয়াত ভাল লাগিছে এইকাৰণে যে ইয়াত মোক উদযাপন সমিতিয়ে মাতিছে, অতি সুন্দৰকৈ এক আধ্যাত্মিক পৰিৱেশ এটা ইয়াত মই বিচাৰি পাইছোঁ। গতিকে যিটো মানৱ সংস্কৃতি, সেই মানৱ সংস্কৃতিৰ নামেই হৈছে কৃষ্ণ সংস্কৃতি। আপুনি মানুহৰ কাৰণে যদি ভাবিব নোৱাৰে, মানুহৰ কাৰণে মানে কাম কৰিব নোৱাৰে, অকল ভগৱানৰ নাম লৈ থাকিলে নহ'ব। মানুহৰ কাৰণে কাম কৰা মানে ভগৱানৰ কাৰণে কাম কৰা। আৰু ৰাস মহোৎসৱত শ্ৰীকৃষ্ণই আধ্যাত্মিকতাৰ মাজেদি আনন্দৰে কাম কৰি গৈ মানুহৰ কাৰণে কাম কৰিবলৈ আমাক কৈ থৈ গৈছে আৰু সেই কথা ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও তেখেতৰ শিল্পীৰ পৃথিৱী নামৰ যিটো উৎকৃষ্ট প্ৰবন্ধ তাত কৈ থৈ গৈছে। আৰু জুবিন গাৰ্গেও মানুহৰ কাৰণে তেওঁ এটা কৈছে যে মই বলিয়াৰ দৰে কাম কৰোঁ আৰু মই বলিয়াৰ দৰে কাম কৰোঁ কাৰণে মই বিচাৰোঁ যে 100 বছৰ পিছতো মোক মানুহে যাতে মনত ৰাখে। সেইকাৰণে মই আপোনালোকৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাম নতুন প্ৰজন্মক, আপোনালোকে নিজৰ অসমখন ৰাজ্যৰ কাৰণে কাম কৰক, নিজৰ অঞ্চলটোৰ কাৰণে কাম কৰক আৰু কাম কৰিলে মই ভাবোঁ আপোনালোকে জিলিকি উঠিব আৰু সমাজখনো সমৃদ্ধ হ'ব। মই ৰামদিয়া এই ৰাস মহোৎসৱ সমিতিক ধন্যবাদ জনাইছোঁ, মোক ৰাস ৰেখা যিখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ তাৰ কাৰণে। আৰু ইয়াত উপস্থিত হৈ অতি সুন্দৰ পৰিৱেশ, অতি ভাল লাগিল। মই পুনৰ বাৰ্তালৈ গঠন